হেল্ল' এভৰিৱান আজিৰ দিনটোৰ ভিডিঅ'টো হৈছে মই প্ৰথমেই এইখিনি হৈছে কেকৰ বেটাৰ ৰেডি কৰি থোৱা আছিলে মই কেক এটা বনাওঁ বুলি ভাবিলোঁ আৰু ইয়াৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কেকটো বনাবলৈ মই প্ৰথমে ইয়াত বাটিটোত ধুনীয়াকৈ ৰিফাইন তেল সানি লৈছোঁ তাৰপিছত মই পেপাৰ কাগজ সাইজত এনেকৈ কাটি ল'লোঁ আৰু কাটি ভিতৰত এনেকৈ পাৰি দিছোঁ আৰু তাৰপিছত এনেকৈ সাইডে সাইডে পেপাৰ কাগজ লগাই দিছোঁ লগাই মই কেকৰ বেটাৰখিনি ইয়াত ঢালি দিলোঁ আৰু তাৰপিছত মই কেকটো জুইতে বনাম আৰু মই লগতে এইফালে কেকো ৰেডি কৰিছোঁ আৰু দিনৰ ভাতৰো যোগাৰ কৰিছোঁ ইফালে কুকাৰত দাইল বহাই থোৱা আছিলে দাইল ৰেডি হৈ গ'ল আৰু আজি দিনৰ ভাতৰ লগত খাবলৈ বনাইছোঁ লাও ভাজি জাতিলাওৰ ভাজি ঘৰৰে লাও আমাৰ ঘৰৰ নহয় পিছে বেলেগৰ ঘৰৰ পৰা দিয়া সেই লাও ভাজি বনাইছোঁ কিনি অনা সাৰ দিয়া লাওবিলাকতকৈ চাবচোন লোকেল বস্তুবিলাক খাবলৈ সোৱাদ বেছি হয়নে বাৰু এয়া মোৰ লাও ভাজিও হৈ গ'ল লাও ভাজিত আকৌ পানী বহুত ওলাই নহয় সেইখিনিও শুকাবলৈ অকমান সময় লাগে সেইকাৰণে পানী হৈ আছে সেইকাৰণে মই শুকাবলৈ দিলোঁ আৰু এইফালে লাও ভাজি হোৱাৰ পিছত মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাছিলোঁ সেইকাৰণে মই ৰুটি এখন খাই লওঁ বুলি ভাবিলোঁ কাৰণ মোৰ মানে বহুত ভোক লাগি আছিলে স্কুলৰ পৰা অহাৰ পিছত আৰু ভোক লাগি থাকিলে কিবা ভাল নালাগে চাবচোন সেইকাৰণে মই ভাবিলোঁ প্ৰথমে পেট পূজা কৰি লওঁ এইফালে মই ৰুটি খালোঁ আৰু এইফালে ভাত পাতি দিয়া আছে আম্মাই বাহিৰতে চৌকা জ্বলাই ভাত পাতিলোঁ আৰু অলপ দেৰি পাছতে ভাত ৰেডি হ'ল আৰু এইফালে ভাত খাবলৈ বহিছোঁ দিনৰ ভাত লাও ভাজি তাৰপিছত এইফালে আছিলে চিকেন অকণমান বনাই থোৱা আছিলে তাৰপিছত ইয়াতে মাছৰ পিটিকা লৈছোঁ আৰু এটা জলকীয়া লৈছোঁ জলকীয়া পিটিকি এনেকৈ ভাতৰ লগত খালে জলকীয়া কেঁচা জলকীয়াৰ যিটো গোন্ধ সেইটোৰ পৰাই কিন্তু সুদাই ভাতখিনি খাব পাৰি মই কিন্তু কেঁচা জলকীয়াৰ সেই গোন্ধটো বিৰাট ভাল পাওঁ আৰু আমি ভাত খাওঁতে সিফালে কেকটো পাতি দিছিলোঁ মই আৰু এয়া চাওকচোন কেকো হৈ গ'ল অকণমান দেৰি পাছতে আৰু এইফালে এয়া হৈছে কাষ্টাৰ্ড আম্মাই বনাইছিলে ভাইটিৰ আকৌ পাছবেলা ভোক লাগিলে তাৰপিছত সি বোলে কাষ্টাৰ্ড খায় তো তাক কাষ্টাৰ্ড উলিয়াই দিলে আম্মাই আৰু এইফালে মই জুকাই দিয়া দেখি মোক কেনেকৈ বেকাকৈ চাইছে দেখিছে নহয় আৰু এইফালে কেকো কাটি ল'লোঁ মই চাহ খাবলৈ একো নাস্তা নাথাকিলে ভাল নালাগে সেইকাৰণে কেক এটাই বনালোঁ তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব আজিলৈ